প্ৰদান কৰিলে জিলা আয়ুক্তই মাৰ্ঘেৰিটাত যি ধৰণে অবৈধ কয়লা লুণ্ঠন চলি আছে, চোৰাং কয়লা ব্যৱহাৰ চলি আছে, অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। ইয়াৰ আঁৰত বিজেপি চৰকাৰ, আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া ইয়াত নিশ্চয় জড়িত আছে। গতিকে ৰমৰমীয়া বেয়া চলি আছে। গোটেই নিশা উৰে নিশা মেক্সৰ গাড়ী পাৰ হ'ব নোৱাৰে, আমাৰ নিজৰ গাড়ী পাৰ হ'ব নোৱাৰে, আনকি এম্বুলেঞ্চ গাড়ী পাৰ হ'ব নোৱাৰে। আমি অতি শীঘ্ৰে বন্ধ হ'বৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি প্ৰকৃতি ধ্বংস কৰিবলৈ কেতিয়া নিদিওঁ। আমি যৌথ মঞ্চই এইটোৱে হেৰি কৰিছোঁ, দাবী জনাইছোঁ যে অতি শীঘ্ৰে গছ গছনি যিটো নেকি ধ্বংসলীলা চলাইছে এই চৰকাৰ বন্ধ হ'ব লাগিব, অন্যথা আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। উপায়ুক্ত মহোদয়ে কৈছে, আমাক খালি আশ্বাস দিছে যে আমি এইটো অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিম বুলি কৈছে। যদি নকৰে তেন্তে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম।